গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড এগৰাকী যুৱক আৰু এগৰাকী যুৱতীক টেক্সি চালকে অপহৰণ কৰিছে আৰু যি অপহৰণ কাণ্ড গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল আৰু উদ্ধাৰ হৈছিল বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰা মান্তাকাটা যি পথ আছে সেই পথত অপহৰণ হৈছিল আৰু পৰিয়ালৰ সূত্ৰে তথা আৰক্ষী সূত্ৰে আমাক জনোৱা মতে যে বাংগালুৰত কৰ্মসূত্ৰে বাংগালুৰত থকা গোৱালপাৰাৰ এগৰাকী যুৱতী আৰু তেওঁৰ বাংগালুৰৰে বন্ধুৱে ভ্ৰমণ কৰিবলৈ আহিছিল উত্তৰ পূৰ্বাঞ্চল তেওঁলোকে নিশাৰ ভাগত শ্বিলঙৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিলে আৰু জালুকবাৰীত তেখেতসকলে এখন টেক্সি ভাড়া কৰিছিলে ৰংজুলিলৈ যাবলৈ বুলি কিন্তু টেক্সি চালকে খুব কৌশলেৰে তেখেতসকলক অপহৰণ কৰিছিলে আৰু বাটত সহযোগী হিচাপে শ্বেয়াৰত উঠাম বুলি কৈ অন্যান্য যাত্ৰীবিলাক উঠাই লৈছিল আৰু সেই যাত্ৰীবিলাক মূলতঃ আছিল অপহৰণকাৰী যি গেং আছিল সেই গেঙৰে সদস্য আছিল আৰু তেওঁলোকে যি যুৱক যুৱতীসকলক অপহৰণ কৰিছিল অপহৰণ কৰাৰ পিছতে পৰিয়ালক ধন দাবী কৰিছিল আৰু পৰিয়ালক যি মোবাইলেৰে নম্বৰেৰে ধন দাবী কৰিছিল সেই নম্বৰৰ সূত্ৰৰ ভিত্তিতে কামৰূপ আৰক্ষীয়ে নিশাই অভিযান চলাইছিলে আৰু সেই অভিযানৰ অংশ হিচাপে যি কামৰূপ জিলাৰ বেজেৰা মান্তাকাটা ৰোড আছে বেজেৰা মান্তাকাটা পথত কামৰূপ আৰক্ষীয়ে বাইহাটা চাৰিআলি আৰক্ষীৰ সহযোগত নাকা চেকিং আৰম্ভ কৰিছিলে আৰু সেই পথেৰে গাড়ীখন যিহেতু আহি আছিলে আৰক্ষীৰ তালাচী অতিক্ৰম কৰি তেখেতসকলে সেই পথ অতিক্ৰম কৰিব বিচাৰিছিলে আৰু আৰক্ষীৰ যি চেকিং আছিলে আৰক্ষী বাইহাটা চাৰিআলি থানাৰ যি ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এই যি অভিযান চলি আছিলে সেই সময়তে বাইহাটা চাৰিআলি থানাৰ আৰক্ষী খুন্দিয়াই তেওঁলোকে পলাবলৈ চেষ্টা কৰিছিল কিন্তু আৰক্ষী তৎপৰতাত 4গৰাকী অপহৰণকাৰী আছিলে সেই সময়ত কিন্তু 3গৰাকী নলবাৰীৰ ৰমজান আলী তফিজুদ্দিন আলী আৰু জহিৰুল আলী নামৰ 3গৰাকী যি অপহৰণকাৰী আছিলে সেই অপহৰণকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে কামৰূপ আৰক্ষীয়ে গোটেই ঘটনাটো তদন্তৰ আওতালৈ আনিছে তদন্ত কৰি আছে মোৰ লগত যিগৰাকী যুৱতী অপহৃত হৈছিল সেই যুৱতীগৰাকীৰ মাতৃগৰাকী মোৰ লগত আছে মই আপোনাৰ ওচৰলৈকে আহিছোঁ কি হৈছিল ঘটনাটো নাটো মানে ইহঁতে ছোৱালী আৰু ল'ৰাটো মানে শ্বিলং ফুৰিবলৈ শ্বিলং চাবলৈ গৈছে ল'ৰাটো বেংগলোৰৰ পৰা নৰ্থ ইষ্টত শ্বিলং চাবলৈ আহিছে নৰ্থ ইষ্ট চাবলৈ পিছে শ্বিলঙৰ পৰা আহোঁতে ইহঁতে জালুকবাৰীত গাড়ী ৰখি আছে গাড়ী সেই টেক্সি ড্ৰাইভাৰে আমি কৃষ্ণায়ত যাম আপোনালোকে ইয়াতে উঠিব পাৰিব বুলি কিনা তেখেতক জবৰদস্তি নিজৰ গাড়ীত উঠাই কিনে আনি কিনে ইফালে চৰাইঘাট ফালে লৈ আনিছে আনি কিনে ইহঁতে তেখেতৰ পৰা ধন দাবী কৰি আছে 50 লাখ আৰু তেখেতক পইচা খুজি কিনে একে মাৰিছে একেবাৰে ল'ৰাকবি মাৰিছে আপোনালোকক ফোনত সেই ধন দাবীটো আপোনালোকক ফোন কৰিছিল নেকি মোকতো ফোন কৰা নাই কিন্তু ইহঁতে কৈছে আৰু কি সেই যিজনৰ পৰা ধন দাবী কৰিছে আমি আহি কিনে লগ পোৱাতে ইহঁতে কৈছে আমাক ধন দাবী কৰিছিল গাড়ীখনত বাকী ল'ৰাকেইজন কেনেকৈ উঠিছিল আপোনালোকক কিবা কৈছিল নেকি ছোৱালীজনী ইহঁতে নিজৰ গাড়ীত উঠিবা দিছে আৰু কি আমি কৃষ্ণায়ত যাম আপোনালোকক আমি থৈ যাম ৰংজুলিত বুলি কিনা দেহাতে এনেকুৱা কৈছে আৰু কি 3জন ল'ৰা আছে এতিয়া আপোনাৰ ছোৱালীজনী উদ্ধাৰ হৈছে বেংগালোৰ ভাগিনীজনী উদ্ধাৰ হৈছে ভাগিনীজনী পুলিচে পাইছে মানে ইহঁতক পাইছে মানে তাহাঁতে ধুই গৈছে সেই দুষ্ট মানুহবিলাকে গাড়ীৰ পৰা নমাই থৈ দিছে এতিয়া সেই যিকেইগৰাকী অপহৰণ কৰিছিল তেওঁলোকক আৰক্ষীয়ে ধৰিছে আপোনালোকে কি বিচাৰে আমি ইহঁতে এনেকুৱা বেয়া কাম কৰি আছে যে এনেকুৱা বদমাছবিলাকক শাস্তি দিব লাগে সেইটোৱে আমাৰ দাবী হয় নিশ্চিতভাৱে যথেষ্ট এক চাঞ্চল্যকৰ ঘটনা বুলি ক'ব পাৰি কাৰণ বহিৰাজ্যৰ যি পৰ্যটক আহিছিল তেওঁলোকে শ্বিলঙৰ পৰা ঘূৰি অহাৰ পথত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিলে আৰু শ্বিলং তেওঁলোকে ৰংজুলিলৈ আপোনাক ধন্যবাদ জনাইছোঁ